প্ৰজাপতি প্ৰভু আপোনাৰ কাৰ্য কিমান দূৰ আগবাঢ়িছেগৈ প্ৰভু যিমানবিলাক প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলো সংগ্ৰহ কৰি মজুত কৰা হৈছে চিন্তাৰ কোনো কাৰণ নাই প্ৰভু উত্তম প্ৰজাপতি ৰুদ্ৰ প্ৰভু আপুনি কওকচোন প্ৰভু মোৰ অনুচৰ নন্দী ভৃংগী আৰু ভূত প্ৰেত সকলোকে নিজ নিজ দায়িত্ব অৰ্পণ কৰা হৈছে সকলোকে সাজু কৰি ৰখা হৈছে প্ৰভু উত্তম অতি উত্তম পিছে প্ৰজাপতি প্ৰভু সকলোবোৰ প্ৰস্তুত হৈ আছে যেতিয়া এবাৰ ৰজা সত্যব্ৰতক পৰীক্ষা কৰে বুলি ভাবিছো কেনে হ'ব উত্তম কথা চিন্তা কৰিছে প্ৰভু সত্যব্ৰত কিমান ধৈৰ্যশীল ৰজা তাৰ উমান পোৱা যাব পিছে প্ৰভু এইবোৰ চিন্তা কৰি থাকোঁতে ক্ষণ পাৰ হৈ গ'লে সকলো ব্যৰ্থ হ'ব প্ৰভু 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 মহাকাল প্ৰভু শুনক মোৰ সাৱধান বাণী কোৱা মহাকাল পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি তোমাৰ প্ৰভু মহাপ্ৰলয় হোৱাৰ আগতে আন এক মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু অন্য এক মহাপ্ৰলয় বুজা নাই তোমাৰ কথাৰ ৰহস্য মহাকাল প্ৰভু সৃষ্টি ধ্বংসৰ বাবে লক্ষ্মীয়ে এক মহাদৈত্য সৃজন কৰিছে মহাদৈত্য সেইফালে আহিব লাগিছে প্ৰভু প্ৰভু সাৱধান হওক প্ৰভু সাৱধান হওক কিন্তু মহাকাল দেৱী লক্ষ্মী দৈত্য কিয় সৃজন কৰিলে সময়ত সকলো জানিব প্ৰভু এতিয়া মাত্ৰ হওক সাৱধান সেইফালে আহিব লাগিছে প্ৰভু মই আহিছো প্ৰভু মই আহিলো প্ৰভু মহা বিপদ হ'ল প্ৰজাপতি নাৰীৰ চৰিত্ৰ বুজাটো সঁচাই বৰ কঠিন জগতৰ মাতৃ হৈ দেৱী লক্ষ্মী যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল এদিন নহয় এদিন তাৰ প্ৰতিফল ভোগ কৰিবই লাগিব এই তুতকীয়া নাৰত থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়েই থাকিব সি মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিত হেঙাৰ হৈ থিয় দিছে তাক এইবাৰ মই নকৰিম ক্ষমা মহাপ্ৰলয়ৰ আগ মুহূৰ্তত নানান বিভীষিকাই দেখা দিছে আৰু আমাৰো দেখিছো শক্তি দিনক দিনে ক্ষয় হ'ব ধৰিছে প্ৰভু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ব্ৰহ্মৰ কন্যা সৰস্বতীক মই বিবাহ কৰাম লক্ষ্মী হয় মোক ভাত দেখি দিছে সৰস্বতী কোন তই বুঢ়াই মহাফুলে তোৰ বুকু ভেদ কৰাৰ আগতে তুৰন্ত ইয়াৰ পৰা আঁতৰি যা মই লক্ষ্মীৰ সন্তান লক্ষ্মীয়ে মোক সদন কৰিছে নাম মোৰ হৰদত্ত পৃথিৱীৰ সমস্ত ভূমিভৰ মোৰ হাতত অৰ্পণ কৰিছে লগতে এই ব্ৰহ্মৰ কন্যা সৰস্বতীক বিবাহ কৰিবলৈ হাতে দিছে এই দেৱতা কি চাই আছ মোৰ দেখ
পালন কৰ। এটা সামান্য দৈত্যৰ উৎপন্দালিৰ সীমা চেৰাই গৈছে। ললোৱেই মহাকুল হাতে তুলি চাও বাৰু কোনে ৰক্ষা কৰে আজি তোক মোৰ হাতৰ পৰা। শ্ৰেষ্ঠ দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ তীক্ষ্ণ মুখ একো কৰিব নোৱাৰে। ইচ্ছা কৰিলে তহঁতি প্ৰমাণ চাব পাৰো। প্ৰমাণ দেখে হোক লাগিল দেবদান ক'ত পলাবি দেৱতা? পলালো আজি তহঁতৰ ৰক্ষা নহ'ব দেৱতা। হৰি
আই সৰস্বতী আই সৰস্বতী আই পিতা আই সৰস্বতী পিতা আই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী এক ভয়ংকৰ দৈত্য কৰিলে সৃজন দৈত্য হয় আই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই আই সেই দৈত্যৰ ভয়ত পৃথিৱী আজি তল ওপৰ হ'ব ধৰিছে পিতা আৰু আই পিতা সেই দৈত্যলৈ সেই দৈত্যলৈ আই সেই দৈত্যলৈ তোক মোক বিবাহ দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত কৰিছে প্ৰতিজ্ঞা সি এতিয়া তোক বিচাৰি ফুৰিছে আই সি এতিয়া তোক বিচাৰি ফুৰিছে পিতা আই লক্ষ্মী মোৰ প্ৰতি কিয় এনে হিংসাৰ ভাৱ প্ৰদৰ্শন আই মইতো লক্ষ্মী কোনোদিনেই চিন্তা কৰা নাছিলো আৰু পিতা আই লক্ষ্মীৰ এনে কুকাৰ্য প্ৰভু বিষ্ণুই বাৰু কিবা দৰে কৰিলে সমৰ্থন আই প্ৰভু বিষ্ণু এইবিলাক গমকে নাপায় আমি তিনিও মিলি মহাপ্ৰলয়ৰ বিষয়ে আলোচনা কৰি আছিলো অৱশ্যে প্ৰভু বিষ্ণু গৈছে লক্ষ্মীৰ লগত ইয়াৰ বিষয়ে কৰিব আলোচনা পিতা আই লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল আই। মই কিন্তু সহ্য কৰি নাথাকিম আই পিতা মই সহ্য কৰি নাথাকিম আই চাবা পিতা আই। লক্ষ্মীয়ে মোৰ বুকুলত যি পাত ব্ৰহ্মখেল নিক্ষেপ কৰিছে সেই পাত ব্ৰহ্মখেল মই লক্ষ্মীৰ বুকুলৈ পুনৰ উভতাই পঠাম আই তেতিয়াহে বুজিব লক্ষ্মীয়ে এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী নে বিষ্ণুৰ ভাৰ্যা লক্ষ্মী শ্ৰেষ্ঠ আই নহয় 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 আই নহয় এইবিলাক কৰিবলৈ একেবাৰে সময় নাই পিতা সেই দৈত্যই তোক বিবাহ কৰোৱাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি দিব পিতা আই তই ইয়াত এখন্তেকো নাথাকিবি পিতা আই আপুনি মোৰ বাবে চিন্তা কৰিব নালাগে দৈত্যই মোক হৰণ কৰিব নোৱাৰে আই তাৰে ব্যৱস্থা মই নিজেই কৰিব পাৰিম পিতা ভাল আপুনি মাত্ৰ যাওক যাম আই মই তেন্তে আহিলো আই মই যাওক পিতা পিতা কিন্তু আই তই ইয়াত পলম নকৰিবি আই পলম নকৰিবি সেই দৈত্যই তোক হৰণ কৰি দিব আই তোৰ কাৰণে যে মোৰ বৰ চিন্তা হয় আই তই ইয়াত এখন্তেকো নাথাকিবি আই মই আহিলো আই মই আহিলো লক্ষ্মী তুমি বিষ্ণুৰ পত্নী বুলি গৰ্ভতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা আৰু তুমিয়ে মোক সেই দৈত্যলৈ বিবাহ দিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত তেওঁক জ্ঞান কৰালা কিন্তু সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্তত কাৰ্য কৰি যাব চাওঁ বাৰু তুমি মোক দৈত্যলৈ কেনেদৰে বিবাহ দিয়া
সাৱধান হোৱা লক্ষ্মী, তুমি যি পাত ব্ৰহ্মখেল নিক্ষেপ কৰিছা মোৰ বুকুলৈ, সেই পাত ব্ৰহ্মখেল তোমাৰ বুকুলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা মই কৰিছো। ব্রহ্মর কন্যা সরস্বতী কোনটাই কুৎসিত নারী যখিনি নে ভূতনি এই হয়দৈত্যৰ ওচৰত কোনো মায়া নচলিব। তোৰ সত্য পৰিচয়। দৈত্যপতি, মই ভূতিনী যখিনি একোৱেই নহয়, লক্ষ্মী আইৰে ৰাখি নাম মোৰ সৰস্বতী। তই সৰস্বতী? মই সৰস্বতী। মাতৃত কৈছিল জগতত আটাইতকৈ সুন্দৰী নাৰী সৰস্বতী, তেনেস্থলত এই সৰস্বতী। নাই, মোৰ বিশ্বাস নহয়। এই পিখাচী, তোৰ সত্য পৰিচয়। দৈত্যপতি, তোমাৰ মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে। এই ভূমণ্ডলত সৰস্বতী বুলি আৰু অন্য কোনো কন্যা নাই। সেইবাবে এই কুৰূপা সৰস্বতীক পত্নী ৰূপে কৰিলে গ্ৰহণ। মই নিশ্চয় কৃতাৰ্থ হ'ম। মোক গ্ৰহণ কৰক দৈত্যপতি, গ্ৰহণ কৰক। মই এনে কুৰূপা কন্যা বিবাহ কৰিব নোৱাৰো। মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে। মই মাতৃৰ ওচৰলৈ যাবই লাগিব। আই লক্ষ্মী, তুমি মোক ভীষণ প্ৰতাৰণা কৰিলা। ইয়াৰ পৰিণাম কিন্তু অতি ভয়াবহ। এই পিখাচী, বাটেৰ দৈত্যপতি মুখী গ্ৰহণ কৰে। লক্ষ্মী, 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 এইবাৰ হোৱা সাৱধান। তুমি যি পাত ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা, সেই পাত ব্ৰহ্মখেল মই তোমাৰ বুকুলৈ পুনৰ উভতাই পঠাইছো। চাওঁ বাৰু তুমি দৈত্যৰ হাতৰ পৰা কেনেদৰে ৰক্ষা পোৱা। লক্ষ্মী, 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 কেনেনো কোন লক্ষ্মী আজি বৈকুণ্ঠপুৰীত দেখোন নাই। নিশ্চয় দৈত্যৰ ভয়ত চাগে লক্ষ্মীয়ে বৈকুণ্ঠ এৰি পলাই পত্তং দিলে। যাওঁ, ময়ো দাদাৰ সৈতে দৃশ্য নয়ন ভৰি উপভোগ কৰি সান্তনা লভো।
নিজৰ অন্তৰত। লক্ষ্মী, দেৱী লক্ষ্মী, আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন হ'ল? মইতো আজি বিষ্ণুপ্ৰিয় লক্ষ্মী নহয়। লক্ষ্মী, তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মাতৃ মহালক্ষ্মী। তেনেস্থলত তুমি যদি আমাৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিব খোজা, ইয়াৰ পৰিণাম কি মৰ্মান্তিক হ'ব পাৰে লক্ষ্মী, তুমি এবাৰো ভাবি চোৱা নাই? প্ৰভু, আপুনি কি ক'ব বিচাৰিছে? মই একো বুজিব পৰা নাই, সকলো বুজাই কওক মোক। নজনাৰ অভিনয়, নজনাৰ অভিনয় কৰিছাই যেতিয়া, পুনৰ কওঁ শুনা। এই সৃষ্টিত অচিৰেই মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাসমুদ্ৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব আৰু তাৰ আগে ভীষণ দৈত্য সৃজন কৰি আমাৰ লগত তুমি প্ৰতিদ্বন্দ্বিতা কৰিছা লক্ষ্মী। আপোনাৰ আলোচনাত যদি শিৱৰ সহ্য পাৰ্বতী থাকিব পাৰে, লক্ষ্মী। আপোনাৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতীও থাকিব পাৰে, লক্ষ্মী। তেতিয়া মই কিয় অযোগ্য হলো যে স্বয়ং আপোনাৰ পত্নী হৈও সেই গুপ্ত আলোচনাত মই ভাগ ল'ব পৰা নাই? লক্ষ্মী, এই কথা তোমাক কোনে ক'লে? মোক কোনে ক'ব লাগে? মই নিজেই জানিব পাৰিছো। বুজিছো, দেৱ ঋষি নাৰদ। তুমি দেৱ ঋষি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি জানিবই লাগিছিল লক্ষ্মী, সঁচাক মিছা, মিছাকে সঁচা কৰাটো দেৱ ঋষি নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত লক্ষ্মী, জগতবাসীৰ আগত নাৰদ এজন দুটকীয়া হিচাপেই জনা যায়। নাৰদ এজন জ্ঞানী মানি মুনি, তেওঁ কেতিয়াও মিছা আশ্ৰয় ল'ব নোৱাৰে। আপুনি মোক প্ৰতাৰণা কৰিছে। ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান, শিৱৰ পঞ্চ পাৰ্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা হয়তো কোনো নাৰীয়েই নাই। কিন্তু বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক প্ৰমাণ কৰিবৰ বাবে আপোনাৰ সন্মুখত আজি নিজেই প্ৰতিদ্বন্দ্বীৰ ৰূপে থিয় দিছোঁ। পাৰে যদি ইয়াক প্ৰতিৰোধ কৰি দেখাওক। তুমি দাম্ভিক, প্ৰভু, তুমি গৰ্বিতা, প্ৰভু, তুমি আজি বিষ্ণুপ্ৰিয়া নোহোৱা? প্ৰভু, তুমি কোন জানা লক্ষ্মী? মই জগতৰ মাতৃ স্বয়ং লক্ষ্মী। তুমি জগতৰ মাতৃ লক্ষ্মী? হয় প্ৰভু। তুমি কোনোবা দানৱী? ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চোৱা নাই? পৰিণামে ভয় কৰি মই কৰ্তব্যত আগবঢ়া নাই। আজি বিষ্ণুৱে বুজি উঠিব লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ। ভুল লক্ষ্মী, ভুল। তুমি আজি ভুল পথেৰে পৰিচালিত হলা। জগতৰ মাতৃ হৈ তুমি যি ঘৃণনীয় কাৰ্যত লিপ্ত হলা, দৈত্য সৃজন কৰি জগতবাসীৰ বাবে যি বিপদৰ সৃষ্টি কৰিলা, এদিন নহয় এদিন সেই বিপদেই তোমাক আগুৰি ধৰিব লক্ষ্মী। আৰু সিদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনো নোলাব। তোমাৰ যুক্তি হেৰাই গৈছে লক্ষ্মী, তোমাৰ যুক্তি হেৰাই গৈছে। আমি তোমাৰ লগত তৰ্কই নকৰোঁ। কিন্তু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ শুনা। ইউ যে কৰ্মৰ ফল, মিছা কথা। যথা ধৰ্ম তথা জয়। নহয় প্ৰভু, ধৰ্মৰ জয়। নহয়।
অধৰ্মৰ পৰাজয়, নহয় ধৰ্মৰ জয় লক্ষ্মী, নহয় অধৰ্মৰ নহয় প্ৰভু পৰাজয়, নহয় ধৰ্মৰ জয় লক্ষ্মী, অধৰ্মৰ পৰাজয় জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় আজি মই কাৰোবাৰ ছাত্ৰীৰ কথাত ভুল যাম। আজি পৃথিৱী ধ্বংস হ'ব, আজি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। নাই নাই প্ৰভু, এক নতুন পৃথিৱীৰ যে চলন নহয় তাৰ প্ৰতি মই লক্ষ্য ৰাখি পৃথিৱীখনৰ দৈত্য কাটি কৰিলো সৃজন। মাতৃ পুত্ৰ হয় দৈত্য, মাতৃ পুত্ৰ হয় দৈত্য। মাতৃ এই মাতৃ, কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? কিয়? বিশ্বাসঘাতকতা? তই পুত্ৰ পুত্ৰ, মই একো বুজিব পৰা নাই। এই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকী, কিয় তুমি মোক ব্যৱহাৰ কৰিবলৈ আদেশ দিছিলে? মতে কি কলি তই? সৰস্বতী কুৎসিত নাৰী? তোক এই কথা কোনে ক'লে পুত্ৰ? নারাই মোক কোনো কব নালাগে। তেন্তে সৰস্বতীয়ে নিজেই আহি মোৰ ওচৰত ভক্ত কৰিছে। মোৰ চক্ষু এতিয়াও অন্ধ হোৱা নাই। মতে এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা অন্য কোনো নাৰী যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। তই নিশ্চয় অন্য কাৰোবাক লগ পাই তই নিশ্চয় অন্য কাৰোবাক লগ পাই আহিছ। চেষ্টা নকৰিব মাতৃ, মই জানিব পাৰিছো এই ব্ৰহ্মাণ্ডত যিমানবিলাক সুন্দৰী আছে সকলোবিলাক তোমাৰ এই দাসী। সৰস্বতীও তোমাৰ এই দাসী নহয় জানো? দাসী কন্যা বিবাহ কৰিবলৈ প্ৰস্তাৱ দিয়ক মোৰ পক্ষে সম্ভৱ নহয়। পুত্ৰ, এই বিশ্ব ব্ৰহ্মাণ্ডত মোৰ কোনো দাস দাসী নাই। এইবোৰ সকলো মিছা কথা, আৰু মিছা কথাত ভুল তই কদাপি নাযাবি। সঁচা মিছা কথা, মিছা পুত্ৰ মিছা কথা। নাজানে গোকে, ই জানে মাথো কৰ্তব্য নিজৰ। অনাবত্ৰী মোৰ প্ৰতিজ্ঞা ভিখন কিটোৰ প্ৰতিজ্ঞা? দৈত্যই কাহানেও দাসীক বিবাহ নকৰাই। তই কি কৰিম বুলি ভাবিছ? তুমিতো মোক মই তোৰ মাতৃ, গৰ্ভ ধাৰণ কৰি মই তোৰ মাতৃ জন্ম দিয়া নাছিলা? পুত্ৰ নিস্বাৰ্থৰ পূৰণ কৰিবলৈ তুমি মোক শোধন কৰিছিলা। মিছা কথা। মই তোৰ মাতৃ পুত্ৰ, যা মাতৃৰ আজ্ঞা পালন কৰি সৰস্বতীক নিৰাপদত আবদ্ধ কৰ। তোমাক দেখিলেতো মোৰ মই তোৰ মাতৃ মাতৃভাৱ নাজাগে। মই তোৰ মাতৃ। মই তেনে দাসী কন্যাক বিবাহ কৰোৱাতকৈ তই কি কৰিম? মই তেনে দাসী কন্যাক মই তোৰ মাতৃ পুত্ৰ বিবাহ কৰোৱাতকৈ নহয়। মই যদি তই কি কৰিম বুলি ভাবিছ? তোমাকে বিবাহ কৰো সমস্ত দাসী দাসী মোৰেই হ'ব। মোৰে সাৱধান দৈত্য, কোন মুখে তই এনে খিৰণীয় বাক্য কৰিছ? তোৰ লাজ লগা নাই? পুত্ৰ হৈ আজি নিজ মাতৃক তই পত্নীৰ পাব বিচাৰিছ। দূৰ হৈছে তই মোৰ সন্মুখৰ পৰা। তোৰ মুখ চাবলৈ পাই তোক চদন কৰি আজি মই মহা ভুল কাম কৰি পেলালো। ভুল কৰিলা লক্ষ্মী। ভুল কৰিলো মই। মনৰ পাৰচিত্ৰ ল'বলৈ সাজু হোৱা। দেশক জগতে
বোধক বিস্ময় নিঃস্বাৰ্থৰ পূৰণ কৰিবলৈ গৈ এই অসুৰক চদন কৰাৰ প্ৰতিফল কিমান ভয়াৱহ। লক্ষ্মী, তুমি মোৰ কাষলৈ আহা। ক'ত পলাব লক্ষ্মী? তোমাক কতি ৰক্ষা কৰোতা কোনো নাই। এই হয় দৈত্যই হৰবে হৰবে। মোক ৰক্ষা কৰক। এতিয়া কেনে লাগিছে লক্ষ্মী? এতিয়া কেনে লাগিছে? জগতৰ মাতৃ হোৱা তুমি যি ঘৃণন কাৰ্যত লিপ্ত হলা, প্ৰায়শ্চিত্ত কৰিবলৈ সাজু হোৱাটো দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ নিজৰে লজ্জা নিবাৰণৰ হেতু সৌ মহাসাগৰত ডুব যাব লাগিব। প্ৰভু ক'ত আছে? প্ৰভু মোক ৰক্ষা কৰক। প্ৰভু 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 মোক দৈত্যৰ পাছে পাছে খেদি আহিছে। মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক। আমাক স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। সফল নাৰী মই দুৰ্বল মুহূৰ্তত পৰি এইবোৰ মই নকৰিবলগীয়া কাৰ্য কৰি পেলালো। মোক এতিয়া দৈত্যৰ হাতৰ পৰা আপুনি ৰক্ষা কৰক প্ৰভু, ৰক্ষা কৰক। সেই দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিব পৰা ক্ষমতা আজি মোৰ নাই লক্ষ্মী। প্ৰভু কাৰণ সেই দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰ আজি সাধাৰণ অস্ত্ৰ ৰূপত পৰিগণিত হ'ল। গতিকে তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰাৰ বাহিৰে লক্ষ্মী আন কোনো উপায় নাই। আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ? নাই লক্ষ্মী, এই কথা মই উচ্চাৰণ কৰা নাই। সেই দৈত্যই আজি উচ্চ স্বৰে চিঞৰি চিঞৰি জগতবাসীক কৈ গ'ল। দৈত্যই আজি উচ্চ স্বৰে চিঞৰি চিঞৰি জগতবাসীক কৈ গ'ল যে লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী। সঁচা মিছা তুমি জানিবা লক্ষ্মী, সঁচা মিছা তুমি জানিবা। তুমি দৈত্যৰ পত্নী, সেইবাবে তুমি আৰু এই বৈকুণ্ঠ পৰিশুৱনি কৰিব নোৱাৰিবা লক্ষ্মী। তোমাৰ বাবে অলক্ষ্মী, তোমাৰ বাবে বৈকুণ্ঠ দুৱাৰ চিৰদিনৰ কাৰণে ৰুদ্ধ হৈ গ'ল।
প্ৰভু ক্ষমা ক্ষমাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী তুমি দাম্ভী তুমি গৰ্বিতা তুমি 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 চৰিত্ৰহীন সেইবাবে আজিহন্তে জগত ঈশ্বৰ শ্ৰী বিষ্ণুৱে জগত ঈশ্বৰ শ্ৰী বিষ্ণুৱে জগত মাতা দেৱী লক্ষ্মীক কৰিছো পৰিত্যাগ স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও লোকত লুকাই তুমি দৈত্যৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰিবা লক্ষ্মী যিহেতু তুমি তাক অমৰত্ব বৰ দি কৰিলা স্বজন সেইবাবে তুমি তোমাৰ লজ্জা নিবাৰণৰ বাবে হৌ যে দেখিছা সেই মহা সমুদ্ৰৰ অতল গৰ্ভত তুমি
সেই মহাসমুদ্ৰৰ অতল গৰ্ভত তুমি ডুব যাব লাগিব লক্ষ্মী। ডুব যাব কেনে বিধান দিছে মোক কেনেদৰে আপুনি পৰিত্যাগ নকৰিব? লক্ষ্মী, তোমাৰ দৰে গৰ্বিতা নাৰীৰ এয়া উচিত শাস্তি লাভ হৈছে। পলম নকৰিবা লক্ষ্মী। তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰা, যদি পুনৰ এই বৈকুণ্ঠপুৰী শুৱনি কৰিব বিচাৰিছা, যদি পুনৰ জগতৰ মহালক্ষ্মী হৈ থাকিব বিচাৰিছা, তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী। আজি মোৰ মৃত্যুৱে শ্ৰেষ্ঠ। আপোনাৰ হাতৰ সদৰ্শনেৰে মোৰ এই মুণ্ড প্ৰভু ছেদন কৰি মহাসাগৰত পেলাই দিয়ক। তাকে কামনা কৰিছো আপোনাৰ হাতৰ সুদৰ্শনেৰে মোৰ এই মুণ্ড আজি ছেদন কৰক। তুমি পলম নকৰিবা লক্ষ্মী, পলম নকৰিবা, নহ'লে ইয়াতকৈ ভয়ংকৰ বিপদৰ সন্মুখীন হবা। লক্ষ্মী, তুমি যাক বুদ্ধিহীনা নাৰী বুলি অজ্ঞান কৰিছিলা, সেই দেৱী সৰস্বতীয়ে আজি তোমাৰ এনেকুৱা দশা কৰিলে। লক্ষ্মী, তিনি কল্প ধৰি লক্ষ্মী, তিনি কল্প ধৰি তুমি মহাসমুদ্ৰৰ অতল গৰ্ভত ডুব গৈ থাকিবা। তিনি কল্পৰ পিছত মই তোমাক কৰিম উদ্ধাৰ। হে জগতবাসী, চাই লোৱা সকলোৱে, যি লক্ষ্মী এদিন প্ৰভুৰ সবে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল, সেই লক্ষ্মী আজি এটা মাত্ৰ সামান্য ভুলৰ কাৰণে কষ্ট্ৰত ধুমকেতুৰ দৰে খহি পৰি এই বৈকুণ্ঠৰ পৰা মহাসাগৰত ডুব যাব।
লগা হ'ল ডুব যাব লগা তুমি তোমাৰ যিকো মন্ত্ৰণা প্ৰয়োগ কৰি মোক কাটি এই ত্ৰিজগতৰ অনাদৰ পাত্ৰী কৰিলা তুমি দেৱৰীকে তোমাৰ যি কুমন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বাবে চিৰদিনৰ কাৰণে এই বৈকুণ্ঠ দ্বাৰ ৰুদ্ধ কৰিলা তোমাক দেৱৰীকে তোমাক আজি মই দিছো মহা অধিকাৰ লক্ষ্মী মোৰ দৰে এদিন তুমিও দেৱৰীকে মোৰ দৰে এদিন তুমিও এই বৈকুণ্ঠৰ পৰা কঢ়িয়াই পৰিবা মোৰ দৰে তুমিও দেৱৰীকে এই বৈকুণ্ঠৰ পৰা মই যাওঁ যাবৰ বোলা মোৰ অন্তিম সেৱা গ্ৰহণ কৰি মোক কৰিব আশীৰ্বাদ জন্মে জন্মান্তৰে আপোনাকে যেন মই মোৰ প্ৰভু স্বামী ৰূপে পাওঁ কিনো বিধিকে বিধাতা জগতৰ মাতৃৰ কপালে জগতৰ মাতৃ কপালে যতে বিষ্ণু ততেই লক্ষ্মী যতেই বিষ্ণু ততেই লক্ষ্মী হৈ বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা তোমাক অকালতে হেৰুৱাবলৈ পোৱাত মই যে কিমান মৰ্মান্তিক আঘাত পাইছো লক্ষ্মী মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মী মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মীহীনা বৈকুণ্ঠপুৰী লক্ষ্মীহীনা বৈকুণ্ঠপুৰী কিছুদিন খালী হৈ ৰ'ব আপুনি বেজাৰ নকৰিব সময়ত আপুনিয়ে গৈ মোক কৰিবগৈ উদ্ধাৰ মই এতিয়া আহিলোহে যোৱাৰ আগত এটা কথা কৈ যাওঁ হয়দত্ত অমৰ নহয় সি তাৰ একে আকৃতি প্ৰাণীৰ হাতত প্ৰভু হ'ব মই এতিয়া বিদায় মাগিছো যাবৰ বেলা মোৰে মৰমৰ কম জুৰি কৰিব গ্ৰহণ মোৰে অনুপস্থিতিত এই বৈকুণ্ঠপুৰী মোৰে আসনত স্মৃতিৰূপে প্ৰভু ৰাখিব
ৰাখিব শুৱনি কৰি লওক বিদায় দিয়া প্রভু মুখ ভরসা নত তোমার পাবত যেন থাকে সেৱা মোৰ উদ্ধাৰ কৰিবা নাৰায়ণ উদ্ধাৰিবা দেৱনাৰায়ণ বিদায় প্ৰভু বিদায় প্ৰভু মই চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু মই জানো প্ৰভু মই বিদায় হরি ত্যাগ করে লক্ষ্মী মাবে বৈকুণ্ঠয়া লয় হিতাপে নারায়ণে দুঃখ মনে সরে মন দুঃখে নারায়ণে ধীরেশ্বরী গইলা ত্যাগ করে লক্ষ্মী মাবে বৈকুণ্ঠয়া লয় ত্যাগ করে লক্ষ্মী মাবে বৈকুণ্ঠয়া লয় প্রবে হয় মাঝে দেব পুরন দর আরে প্রবে হয়
রয়ারে হঙ্গে সনে দেব গর দেখি দেখু ভয়ারে কতু বেরি পাইলা গোয়া অভভিকা রয়ারে রাম হরি রাম হরি দূর থা 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 দেবগণ দেবরাজ ইন্দ্রময় অধিপতি স্বর্গ রাজ্যর বিধাতাই সদন করায় অমরাবতীপুরে আমার এই আপন সম্পদ নহৈ জানো দেবগণ? হয় দেবরাজ কিন্তু দেবগণ দেবরাজ ক্ষন্তেক সময় আগতেই নারদে এটি মোক বাৰ্তা দি গ'ল। দেবরাজ কিছু সময়ৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। দেবরাজ আৰু সেই সময়ত দৈত্য দানৱগণে মূৰ দাঙি উঠিব। তেতিয়া তেতিয়া ইয়াৰ উপায় কি হ'ব দেৱগণ? দেবরাজ তেতিয়াহ'লে দেৱতাসকল মনুষ্যৰ পূজা পাতল পোৱাৰ পৰা বঞ্চিত হ'ব। তেতিয়া তেতিয়াই দেৱতাসকলক পূজা পাতল কোনে দিব? ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বৰ দুৰ্ভাগ্যৰ কথা। ইয়াতে মৃত্যু অধিপতিয়ে বা কি কয়? দেৱৰাজ ক'বলৈ কি আছে? মোৰ নামত পূজা পাতলে অকণো নাই। মোৰ কাম হৈছে যম নগৰীত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়তে সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ যমৰ নগৰতে মৃতকৰ আত্মাৰে ভৰি পৰিব। ধাৰ্মিক অধাৰ্মিকবিলাকে বিচাৰি উলিয়াব লাগিব। সেয়েহে দেৱৰাজ মই ভাবিছোঁ সেইবোৰ নিৰ্মাণ কৰিবৰ কাৰণে মই আৰু এখন যমৰ নগৰ উলিয়াব লাগিব। আপোনাৰতো তাতেই শান্তি আছে ধৰ্মৰাজ। দৈত্য দানৱগণে আপোনাৰ ওচৰ নাপায়গৈ। আমি তাৰ ফল ভোগ কৰিব লাগে। দেৱৰাজ দেৱগণ দেৱৰাজ আমি বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰ এক আলোচনা কৰিব লাগিব। দেৱৰাজ জগত কৰ্তা নাৰায়ণৰ বাবে ইয়াৰ উপায় আৰু আন কোনেও দিব নোৱাৰে। আমি তালৈ যোৱাই উচিত হ'ব। আমি স্বৰ্গ ৰাজ্য যেনে তেনে হ'লেও ৰক্ষা কৰিবই লাগিব। নহ'লে যে দেৱতাৰ নাম পৃথিৱীৰ পৰা বিলুপ্ত হ'ব। তেন্তে দেৱগণ দেৱৰাজ বিলম্বৰ নাই প্ৰয়োজন। এবাৰ আমি নিজ নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। ভাল দেৱৰাজ। খরাস ভুজঙ্গল জয় 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 খরাস ভুজঙ্গল জয় 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 ও হরি প্রহবে হিলা ভার মাঝে এগো
ভাইহঁত জৈক্ষ ৰাজ্যৰ একছত্ৰী সম্ৰাট মই নাম মোৰ ভুজংগ আৰু তুমি আৰু মই তব জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজ আৰু মই আপোনাৰ কনিষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজা ভাইহঁত দাদা সরি করে মৈচরি মনো থর 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 হরে হাই কম্পমান ভাইহঁত দাদা ভাইহঁত দাদা অন্য দেশবিলাকত আমি জয় কৰিব লাগিব নাৰী বিভীষিকা সৃষ্টি কৰে এফালৰ পৰা এফালৰ পৰা মহিমৰ কৰি যাব লাগিব কাকৈ ক্ষমা কৰিব নোৱাৰি কেৱল তাৰ বাবে চিন্তা নকৰিবা দাদা আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা কোনো হাৰি যাব নোৱাৰে ইতিমধ্যে বহুতকে হত্যা কৰি সেই দেশৰে ধন সম্পত্তি লুটি অনা হৈছে দাদা এই দেশবোৰৰ ধন সম্পত্তি মণি মুকুতা এফালৰ পৰা লুটি আনি আমাৰ ৰাজভঁৰাল ভৰোৱা হৈছে দাদা আৰু সুন্দৰী ৰমণী ৰমণী আৰু সেই সুন্দৰী ৰমণী বিলাকক ধৰি আনি আমাৰ ৰাজকাৰেং শুৱনি কৰা হৈছে দাদা ধন্য ধন্য ভাইহঁত তোমালোকৰ বীৰত্বৰ তুলনা নাই সকলোৱে বৰ উচ্চস্বৰে পৰাজয় ধ্বনি মেদিনী উঠাক উঠালে জয় যক্ষরাজ ভুজঙ্গর জয় জয় যক্ষরাজ ভুজঙ্গর জয় জয় যক্ষরাজ ভুজঙ্গর জয় 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 ভাইহঁত দাদা মৈত্ৰৰ ঋষিমুনিসকলে আমাকেই বধিবৰ বাবে মৰণ যজ্ঞ কৰিছে আয়োজন সিহঁতক ক্ষমা কৰিব নোৱাৰি সিহঁতকো হত্যা কৰিব লাগিব মৈত্ৰৰ
ঋষি মুনি সকলৰ ইমান সাহস আমাক বধিবৰ বাবে মৰণ যজ্ঞ কৰিছে এজন দাদা আজ্ঞা দিয়া এই মুহূৰ্ততে সকলোবোৰ মই কৰিম ধ্বংস ঐ দাদা বহুদিন ধৰি আমি যুদ্ধ নাপাই আমাৰ বাহুবলৰ বিক্ৰম অথলে গৈছে দাদা এবাৰ শক্তি পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰা খন্তেকতে পৃথিৱী কৰে দলবল হাত বিচাৰ কৰা বেচারি জোয়ারি কোনো কারণ নাই মই বিশ্বর প্রহেলিকা মই বিশ্বর ধূমকেতু মই বিশ্বর অদৃশ্য তহতর দম পারবি পারবি তহতে মোর বলর পরীক্ষা করিব ক্ষুদ্র পতঙ্গ হয়ে জ্বলন্ত অগ্নিতে চাপ দিবলৈ আহিছা বোধা নাই যক্ষৰ পৰাক্ৰম মুখপাত কৰিব পৰাবেন এই ব্ৰহ্মাণ্ডত এতিয়াও জন্ম হোৱা নাই তহঁতে মোৰ ওচৰত ক্ষুদ্ৰ ক্ষুদ্ৰ নহয় মোৰ সহ্য এতিয়াই কৰা দেখি এতিয়াই ইয়াৰ মুণ্ডময় কৰো ছেদন ইয়াকে স্থানতে শেষ কৰা বুজক জগতে যক্ষৰে পৰাক্ৰম বীৰত্ব কিমান বীরত্ব দেখ তোর অস্ত হস্তই মোৰ দেহত এটো ক্ষতি কৰিব নোৱাৰিলে এই মূৰ্খসকল পানলৈ যদি মমতা আছে মোৰ ওচৰত ক্ষমা খোজ আমি বশ্যতা স্বীকাৰ কৰিছো আপোনাৰ বীৰত্বৰ ওচৰত আমি বশ্যতা স্বীকাৰ কৰিছো আজিৰ পৰা আপুনি এই যক্ষ ৰাজ্যৰ অধিপতি আপোনাৰ আজ্ঞামতে আমি কাম কৰি যাম আমাক ৰক্ষা কৰক মৌন হয়েছে অদৃত্য পৃথিবীর ভূমিভর হরণ হেতু লক্ষ্মীয়ে মোর সদন করেছে মোর মৃত্যু কোনো ঘটাব নোৱাৰে বৰ্তময় হৰি যোৱা তোমালোকে
দক্ষরা আমি একেলগে মিলি পৃথিবীর মহাপ্রলয় সূচনা করিব লাগিব তোমালোকে কোনো ভয় নকৰিব অনক বাধা দিব পৰা শক্তি এই পৃথিবীত কাৰোৱেই নাই আৰু কিছুদিনৰ পিছত এই পৃথিবীত মহাপ্ৰলয় সূচনা হ'ব মহাপ্ৰলয় সাগৰৰ জলধাই গোটেই পৃথিৱী ডুবাই পেলাব চাৰিওফালে কেৱল পানী 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 এই পানীৰ মাজত তৰুণ পিণ্ড জীৱ জন্তু মনুষ্য কোনোৱেই জীয়াই নাথাকিব কিন্তু আমি দৈত্য দানৱবিলাকে তাত সুন্দৰভাৱে বিচৰণ কৰিব পাৰিম তাৰ আগতে ব্ৰহ্মা বোলা দেৱতা এটাই পৃথিৱীৰ মূল্যৱান বেদশাস্ত্ৰবিলাক আও যে দেখিছা পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে বলা প্ৰথমতে আমি সেই বেদ হৰণ কৰি আমাৰ অধীনলৈ আনো উত্তম কথা দৈত্যৰাজ বেদ শাস্ত্ৰবোৰ আমাৰ বাবে অতি দাদা জয়ধ্বনি কৰা এই বীৰৰে জয় হয় দৈত্যৰ জয় হয় দৈত্যৰ জয় হয় দৈত্যৰ জয় 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 হে মহাবলী হয় দৈত্য বেগেশ্বৰী মেলা পদ ভৰে বসুমতী কম্পিবা কলয়াৰে পদ ভৰে বসুমতী কম্পিবা কলয়া